ধেমাজি জিলা অসামৰিক চিকিৎসালয়ত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকী মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। মঙলবাৰে বিয়লিৰ ভাগত ধেমাজি জিলাৰ গোগামুখৰ মেনকা বৰদলৈ নামৰ মহিলাগৰাকীক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰিছিল ধেমাজি অসামৰিক চিকিৎসালয়ত। চিকিৎসকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। সময়মতে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। নাৰ্ছে পইচা দাবী কৰাৰো অভিযোগ তুলিছে পৰিয়ালৰ লোকে। আনহাতে বুধবাৰে পুৱা গৰ্ভৱতী মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হোৱাত বাৰে বাৰে নাৰ্ছক কোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ। নিউজ এক্স ৰিপৰ্ট ৰেজৰ বাৰ্তা। মই আহি পাইছো চাহ তাহ দি থৈ গৈছো বোলো তেতিয়া নাৰ্ছ ডাক্তৰ নাই আকৌ ৰাতিপুৱা এইজনো আহিছে লগত চাহ দেখছি সেই মই হোটেলৰ পৰা লৈ আহিছো। মানুহগৰাকীৰ নাম কি আছে? মেনকা বৰদলৈ। ঘাইঘৰ আমাৰ সেই জয়ামপুৰ সন্দৰপুৰত মানুহজনী ঘৰ। চিকিৎসকৰ গাফিলতিৰ কাৰণে আপোনাৰ মানুহগৰাকী আজি ঢুকাইছে সেই বুলিয়ে আৰু। আমাক এতিয়া ডেলিভাৰী কেছ আছে। কালি পৰহিৰ পৰা আমাৰ ছোৱালী ইয়াত থৈ দিছোঁহি, কিন্তু বেজি দিয়াকৈ বিষটো আহে, আকৌ বিষটো নাইকিয়া হৈ থাকে। তেওঁলোকেতো ডক্টৰ নাহে মানে নাৰ্ছ চাৰ্ছ এজনীও নাযায়। ৰাতিৰ দিনা আমি মাকবোৰ এনেকৈ পৰি থাকোঁ ন। আৰু যি হওক যি নহওক হাগিবলৈ গ'লেও যদি সিহঁতক পইচা লাগে, মুতিবলৈ যাওঁতেও লাগে, পেচেণ্টটোক অকণমান চাবলৈ গ'লেও যদি সিহঁতক 100 টকা লাগে, 50 টকা লাগে। ধনী মানুহে এইবোৰ চৰকাৰী মেডিকেলত নাথাকে নহয়, দুখীয়া মানুহবোৰে মৰিছোহি ইয়াত। যদি কাপোৰ কেইটামান মেলা যদি তাৰো পইচা লাগে সিহঁতক, তেতিয়া চৰকাৰে কি সুবিধা দিছে আকৌ? সিহঁতক যদি অকল চৰকাৰী কৰি পেলাই চব সুবিধা লাগে, যদি সিহঁতক পইচা লাগে, নাৰ্ছে বিচাৰে চবফালে মানে অকল পইচা নিদিলে সিহঁতি কেটাহিতে নকয়। কিবা কথা এষাৰ সুধিবলৈ আহিব, হয় তাত সুধক যাওক, বাপেৰৰ ঘৰ নেকি তহঁতৰ এইটো? হা, সিহঁতৰ বাপেকৰ ঘৰ নেকি এইটো? সিহঁতৰ ইমান বেয়া ব্যৱহাৰ, সেইবিলাক যাওক বিষাইছে ইয়ালৈ লৈ আহক। সেই বিষোৱা মানুহজনী ইয়ালৈ কেনেকৈ আহিব আকৌ? তোমালোকে যদি চেষ্টা নকৰা, তোমালোকে যদি ভাল নকৰা। এতিয়া মোৰ প্ৰধানিক মোক কথা কৈছোঁ তোমালোকক দেই, কথাটো কৈছোঁ কি, এতিয়াতো সেই মানুহজনীটো জিৰ'টো চিটটোতে গ'ল, মুখে তেজ ওলাইছে বুলি কৈছে। তেতিয়াহ'লে সেই চিটটো বেলেগ এজন ডেলিভাৰী মানুহ থৈ দিবহি নহয়। এতিয়া সেই চিটটোত কিবা এটা কৰা ব্যৱস্থা তেওঁলোকৰ নাই নেকি? হা, তেনেকৈ আছে নহয়। সেই চিটটো কাম নকৰে। চব মানে এতিয়া দুৰ্নীতি হ'ল নে মোদীয়ে কৰিছে নে হিমন্ত বিশ্ব শৰ্মাই কৰিছে নে এওঁলোকে লুটিছে নে এতিয়া নাজানো। অকল দুখীয়াক লুটি এনেকুৱা খাবলৈ আহিছে। হাঁহ পাৰ মৰা নিচিনাকৈ মানুহখন মাৰিছে। হয়তো সিহঁতে বিহু বেজি দিও মাৰিব মানুহ, এনেকুৱা ব্যৱস্থা আছে। যোৱাকালি 1:30 বজাত মেনকা বৰদলৈ নামৰ ননদীৰ এটা পেচেণ্ট আমাৰ ইয়াত ভৰ্তি হৈছিলে। অহাৰ সময়ত বিশেষকৈ পেইন নাছিলে। হা, জাষ্ট এইটো 7 নম্বৰ ডেলিভাৰী, যিটো আমি গ্ৰেণ্ড মাল্টিগ্ৰেভিডা বুলি কওঁ। গতিকে এইটো পেইন নাছিলে কাৰণে আৰু ব্লাডটো আমাৰ ইনভেষ্টিগেশ্যন 1:30 বজাত আমি ব্লাডো ইনভেষ্টিগেশ্যন কৰিব দিয়া আছিলে। আৰু আমি নৰ্মেলি অবজাৰ্ভ কৰি থকা হৈছিলে কেছটো। অবজাৰ্ভ কৰাৰ পিছত ৰাতিপুৱা প্ৰায় 6টা বজাৰ পৰা 4টা বজাৰ পৰা পেইনটো অলপ আৰম্ভ হৈছিলে। আৰু আমাৰ ভবা হৈছিলে যদি দিনটোত যদি পেইনটো যদি নাহে ভালকৈ বা তেতিয়াহ'লে চিজাৰিনৰ প্ৰস্তুতি ৰখা হৈছিলে আৰু ব্লাড ৰিপৰ্টটো ৱেইট কৰি থকা হৈছিলে। আৰু ছাডেনলি মানে 6টা পিছত আমাৰ পেইনটো ফুল্লি আৰম্ভ হৈছে, অলপ বিষটো হৈছে। তেতিয়া 7টা বজাত পেচেণ্টটো ছাডেনলি ঢুকাইছে। আমি ভাবিছোঁ যিহেতু এইটো মানে 7 নম্বৰ ডেলিভাৰী আছিলে আৰু পেটৰ যিটো আমি এমনিয়টিক ফ্লুইডটো অলপ বেছি আছিলে, গতিকে ভাবিছোঁ এইটো ছাডেন কজটো হ'ব পাৰে আমাৰ নহয়, আমি এনে ক্ৰিটিকেল বুলি নকওঁ। এইটো কেতিয়াবা এম্বলিজিমটো, যিটো এমনিয়টিক ফ্লুইড এম্বলিজিম বুলি যিটো আমি কওঁ, এইটো ডেলিভাৰীৰ সময়ত বা ডেলিভাৰী হৈ থাকোঁতে বা ডেলিভাৰীৰ পিছতো হ'ব পাৰে। গতিকে তেনেকুৱা হৈ মৃত্যুমুখত পৰিছে বুলি আমাৰ যিটো গাইনকলজি যিটো ডক্টৰ, এওঁ কৈছে যে কজ অফ ডেথটো এমনিয়টিক ফ্লুইড এম্বলিজিম। এতিয়া নাৰ্ছে পইচা বিচাৰিছে বুলি কৈছে। নাই, তেনেকুৱাতো কমপ্লেইন কৰা নাই। মই নিজে পাৰ্টিক সুধিছোঁ, পইচাৰ কথাটো কোৱা নাই। আমাৰ এওঁলোকে নহয় কথাটো এনেকুৱা নাই শুনক, এইটো শুনক মোক ন, এটা শুনি লওক, গাইড নকৰে বুলি এইটো আপোনালোকৰ কথাই। মোকতো এতিয়ালৈকে কোৱা নাই, আপোনাকে কৈছে। মোকতো এতিয়ালৈকে ৰাতিপুৱাৰ পৰা কোনো এজনে আহি পিনি কোৱা নাই যে আপুনি ছাৰ ইয়াত মোক পইচা বিচাৰিছিলে। কৈছে নেকি? কোনোবাই কৈছে নেকি? কওক, আপোনাক কৈছিলে নে? মোক কিবা যদি আছে মোক ক'ব লাগে। যদি তেনেকুৱা যদি নাৰ্ছে বিচাৰে আপুনি কৈছেহে, মোকতো মই বাৰে বাৰে কৈ আছোঁ, ইয়াত পেচেণ্টক চবকে কৈছোঁ। আৰু CCTV কেমেৰাও লগাই থৈছোঁ, কোনোবাই যদি পইচা বিচাৰে মোক ইনফৰ্ম কৰিবৰ কাৰণে। এইটোতো মোক কৰা হোৱা নাই, আপোনাক অফিচিয়েলি মোক জনোৱা নাই।
অফিচিয়েলি জনালে তাৰ ব্যৱস্থা মই নিশ্চয় ল'ম। আৰু অৰিজিনেল ডিউটি কোন আছিলে আজি ৰাতিপুৱা? আজি প্ৰণৱ বিদ্যুতৰ ইমাৰ্জেঞ্চি আছিলে। তাৰমানে কি আপোনালোকৰ কথাটো হ'ল ৰাইজে বিচাৰে যে ডক্টৰ এজন ইয়াতে বহি থাকক। আমাৰ ইমাৰ্জেঞ্চি ডক্টৰ আছে, কিন্তু অনকল গাইনকলজিষ্ট থাকে। এওঁ প্ৰণৱ বিদ্যুততো যোৱাকালি গোটেই দিনা লেপাৰস্কপিক অপাৰেশ্যন কৰিছে, অপাৰেশ্যন ব্যস্ত আছিলে। তো তাৰ মাজতো এওঁ আছে। আমাৰ চিষ্টাৰখিনি ইয়াতে চবকে ট্ৰেইনিং দিয়া আছে, চব SBA ট্ৰেইনিং, ডক্টৰ ট্ৰেইনিং লোৱা চিষ্টাৰ হয়। গোটেইখিনি ডেলিভাৰীখিনি মনিটৰ কৰিব পাৰে, আৰু কিবা কমপ্লিকেশ্যন থাকিলে আমাৰ ডক্টৰ অন ডিউটি ডক্টৰ ইমিডিয়েটলি ইনফৰ্ম কৰা হয়। বিশেষকৈ তেখেতলোকে অভিযোগ